অসমৰ মাজভাগত অৱস্থিত এক বিস্ময়কৰ ভূমি, য'ত শক্তিশালী ব্ৰহ্মপুত্ৰৰ নদীৰ পানীয়ে এক অবিশ্বাস্য বৈচিত্ৰ্যৰ পৃথিৱীক পুষ্টি প্ৰদান কৰে। এয়া হৈছে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু পৃথিৱীৰ অন্যতম জৈৱ বৈচিত্ৰ্যপূৰ্ণ স্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা হৈছে এনে এক ঠাই য'ত ব্ৰহ্মপুত্ৰৰ গৰ্জনত জংঘলৰ শব্দবিলাক বিৰামহীন হৈ পৰে, য'ত ভূমি আৰু পানীৰ সীমাবোৰ অস্পষ্ট হৈ পৰে আৰু প্ৰকৃতিৰ শক্তিয়ে ইয়াৰ জীৱনবোৰক আকাৰ দিয়ে। যদিও ব্ৰহ্মপুত্ৰখনেই কাজিৰঙাৰ আয়ুস ৰেখা, এই ব্ৰহ্মপুত্ৰই আকৌ বাৰিষা ৰাষ্ট্ৰীয় উদ্যানখনৰ বাবে এক অভিশাপ ৰূপ লয়। কাজিৰঙাত বানপানী এক বাৰ্ষিক দৃশ্য। বাৰিষা অসমত ধাৰাসাৰ বৰষুণ আৰম্ভ হোৱাৰ লগে লগে ব্ৰহ্মপুত্ৰখনো ফেনে ফুটুকাৰে বাঢ়ি আহে। উদ্যানখনৰ উত্তৰে সীমা গঠন কৰা শক্তিশালী ব্ৰহ্মপুত্ৰৰ পাৰবোৰ উপচি পৰে, যাৰ ফলত সমগ্ৰ দৃশ্যপট প্লাবিত হয়। বানপানীয়ে কাজিৰঙালৈ জীৱন আৰু ধ্বংসৰ এক মিশ্ৰণ কঢ়িয়াই আনে, যিয়ে ইয়াৰ পৰিস্থিতি তন্ত্ৰক আকাৰ দিছে। প্ৰত্যেক বছৰৰ দৰে এইবাৰো কাজিৰঙাত বানপানী হৈছে। প্লাবিত কাজিৰঙাৰ সমগ্ৰ দৃশ্যপটক কেমেৰাৰে আবদ্ধ কৰি আপোনালোকৰ বাবে থুলমূলকৈ আগবঢ়াবৰ বাবে কল্লোল দা আৰু মই আজি 1 জুলাই তাৰিখে কাজিৰঙালৈ যাত্ৰা কৰিছোঁ। লগত আহিছে মোৰ বন্ধু সুনীত আৰু কমল। কলীয়াভোমোৰা দলঙৰ ওপৰৰ পৰা আমি দেখা পালোঁ মহাবাহু ব্ৰহ্মপুত্ৰৰ এক ভয়ংকৰ ৰূপ। কলীয়াবৰ পাৰ হোৱাৰ লগে লগে আমি দেখা পালোঁ শ শ ট্ৰাকৰ শাৰী। এই ট্ৰাকবোৰ যোৱা নিশাৰ পৰাই কাজিৰঙাৰ ভিতৰত প্ৰৱেশ কৰাত বাধা দিছে বন বিভাগ আৰু পুলিচ প্ৰশাসনে। এটাই কাৰণ, কাজিৰঙাৰ বানপানী। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণে সীমা নিৰ্ধাৰণ কৰা এই 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো ইয়াৰ জীৱ-জন্তুৰ বাবে অত্যন্ত বিপদসংকুল। কাজিৰঙাত পানী হোৱাৰ লগে লগেই ইয়াৰ অধিবাসী জীৱসমূহে ওখ ঠাই বিচাৰি এই ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ হৈ দক্ষিণৰ কাৰ্বি পাহাৰলৈ ঢাপলি মেলে আৰু তেতিয়াই তীব্ৰবেগী গাড়ীৰ খুন্দাত নিমাখিত জীৱ-জন্তুবোৰৰ মৃত্যু হয়। কাজিৰঙাৰ মাজেদি যোৱা এই ঘাইপথেদি আমি আগবঢ়াৰ লগে লগে দেখা পালোঁ প্লাবিত কাজিৰঙাখন। ঘাইপথৰ দুয়োকাষ পানীৰে উপচি পৰিছে। কাজিৰঙাখন এতিয়া সম্পূৰ্ণ পানীৰ তলত। ওখ ঠাই বিচাৰি জীৱ-জন্তুবোৰৰ হাহাকাৰ লাগিছে। অধিকাংশ জীৱই উদ্যানখনৰ ভিতৰৰ ওখ স্থানবোৰত আশ্ৰয় লৈছে। ওখ ঠাই বিচাৰি নাপাই আকৌ কিছুমান জীৱ-জন্তুৱে গোটেই দিন সাঁতুৰি সাঁতুৰি অৱশ হৈ ঘাইপথৰ দাঁতিকাষত য'ত ত'ত ফোপাই জোপাই পৰি ৰৈছে। এই জন্তুবোৰৰ নিৰাপত্তাৰ বাবে বন বিভাগ আৰু প্ৰশাসনে নিজৰ দায়িত্বত তিলমানো ক্ৰুটি কৰা নাই। দিনে নিশাই কাজিৰঙাৰ বনকৰ্মীসকলে দায়িত্ব পালন কৰিছে। বন বিভাগৰ এনে তৎপৰতা সঁচাই শলাগ ল'বলগীয়া। বন বিভাগে সকলো গাড়ীবোৰ শাৰী পাতি সন্মুখত এখন এস্কৰ্ট গাড়ীৰে লাহে লাহে কাজিৰঙাৰ অংশ পাৰ কৰি দিছে। এই সুগৰি পহুৰ জাকটো আহি কাজিৰঙাৰ বুঢ়া পাহাৰ অঞ্চলৰ
ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিকাষৰীয়া ওখ অঞ্চলত আহি আশ্ৰয় লৈছেহি। সুগৰী পহুখিনিৰ মাজতে এটা শৰ পহু আছে। মানুহ আৰু গাড়ী নথকাৰ চেক বুজি ইহঁতে ঘাইপথটো পাৰ হ'ব আৰু বানপানী শেষ নোহোৱা পৰ্যন্ত কাৰ্বি পাহাৰত আশ্ৰয় ল'ব। ৰৈ থকা পহুখিনিৰ পিছফালৰ অঞ্চল সম্পূৰ্ণ জলমগ্ন। বানত বুৰ গৈ থকা কাজিৰঙাত ইয়াৰ অধিবাসী সকলো জীৱৰে আলৈ আথানি হৈছে। এয়া এজনী এশিঙীয়া গড়। বানত সাঁতুৰি সাঁতুৰি ওখ ঠাই বিচাৰি ফুৰিছে আৰু পিছফালে তাইৰ পোৱালিটো। সাঁতুৰি ক্লান্ত হৈ পোৱালিটো মাজে মাজে পানীত ডুব গুচি গৈছে। এক হৃদয় বিদাৰক দৃশ্য। এইটো এটা ক্লান্ত আৰু নিৰাশ্ৰয় সুগৰী পহু। হয়তো বহু দূৰ সাঁতুৰি ভাগৰুৱা, নাইবা সাঁতোৰোতে বহুত পানী খালে। কাজিৰঙাত জনাঞ্চল আৰু বনাঞ্চলৰ সীমা ব্ৰহ্মপুত্ৰই একাকাৰ কৰি পেলালে। মানুহ আৰু জীৱ জন্তুৰ মাজৰ সীমাবোৰ এতিয়া অস্পষ্ট। নিৰাশ আৰু ভাগৰুৱা হৰিণবোৰে এতিয়া শুকান আৰু ওখ ভূমি বিচাৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৌপাশে বাস কৰা লোকসকলৰ ঘৰত প্ৰৱেশ কৰিছে। কিন্তু বন বিভাগ আৰু কাজিৰঙাত কৰ্মৰত NGOবিলাকৰ ক্ষিপ্ৰতাত এইসকল জনতা এতিয়া সজাগ আৰু সচেতন। কোনো লোকেই এই বিপদাপন্ন প্ৰাণীসমূহক বিশেষ আমনি কৰা নাই বা খেদা নাই। বন বিভাগৰ কৰ্মীসকলে দিনে নিশাই এই অঞ্চলবোৰত টহল দি ফুৰিছে আৰু সংকটজনক অৱস্থাত থকা জন্তুবোৰক তাৎক্ষণিকভাৱে উদ্ধাৰৰ ব্যৱস্থা কৰিছে। জংঘলত লাগি আছিলে বোলে। আমাৰ হাৰমতি ধৰি থৈ দিয়া আছে। এতিয়া মানুহৰ ধেৰ মানুহ আছে ইয়াত। জংঘলত লাগি আছিলে কাম লৈ। এতিয়া এটা পহু এইখিনিতে আপোনাৰ গ্ৰাছলেণ্ডৰ ওচৰত বাগৰি ৰেঞ্জ পৰে। এইখিনিতে পহু এটা পাৰ হৈ আহোঁতে অকণমান ইনজিঅ'ৰ আছিলে, সাঁতুৰি আহেতো বহুত দূৰৰ পৰা। ৰাইজে ধৰি এই নগাঁও SP ছাৰ আহি এইখিনিতে পালেহি। নগাঁও SP ছাৰে লৈ গৈছে বাগৰি ৰেঞ্জত দিবৰ কাৰণে। তেওঁলোকে গাঁৱৰ মানুহ দুজন এজন গৈছে, এতিয়া মানে ৰেঞ্জত চঞ্জাই দিব। কমল বৰ্তমান এটা পহু আহি মানুহৰ ঘৰৰ ভিতৰ সোমাইছেহি। এনেকুৱা অৱস্থা, কেওফালে পানী আৰু এই মানুহখিনি চাওক, বানপানীৰ ফলত ৰাস্তাত আশ্ৰয় ল'বলগীয়া হৈছে। তেওঁলোকৰ ঘৰবোৰ পানীত ডুব গৈ আছে আৰু হৰিণাটো ইয়াতে ঘূৰি ফুৰিছে।
বৰ্তমান এতিয়া এটা পহু এই মানুহ ঘৰৰ দোকানত ভঁৰালত সোমাই গৈছে। ইয়াতে সোমাই গৈছে পহুটো, এনেকুৱা অৱস্থা বৰ্তমান হ'ল ন। আৰু মানুহ ঘৰৰ চোতালত থকা পহুটো বৰ্তমান সেই সিফালে গুচি গৈছে। কেওফালে মানুহে জুম বান্ধি পহুটো চাবলৈ যোৱাৰ কাৰণে পহুটো ভয় খাইছে। ইয়াত বৰ্তমান এনেধৰণৰ পৰিস্থিতি হৈ আছে। ঘৰটো ৰাতিপুৱা মৰ্ণিঙৰ পৰাই আছে, ৰাতিপুৱাৰ পৰা আছে। ৰাতিপুৱাৰ পৰাই আছে। আৰু বেলেগ কিবা জীৱ জন্তু এনেকৈ আহিছে নেকি নে অকল এইটোৱে আহিছে? এইটোৱে আছে, বাকী জীৱ জন্তু আহিছে, হৰিণ আহিছে, হৰিণ চব পাৰ হৈ গৈ আছে। এতিয়া গঁড়টো আহিছে, বৰ্তমান গঁড়টো ভাগৰ হৈ যোৱাৰ কাৰণে এইটো হৈ আছে। তো যেতিয়া তাৰ ভাগৰ শেষ হ'ব আহি ক'ৰবাত চাপ জগা এটা ল'ব আৰু। আজি আমাৰ কাজিৰঙাত 3 নম্বৰটো দিন। আমি বান বিধ্বস্ত কাজিৰঙাখন দেখুৱাই আছোঁ 3 দিন ধৰি। আৰু আজি পুৱাই আমাৰ দিনটো এনেকৈ আৰম্ভ হৈছে। এঘৰ মানুহৰ পিছফালে এটা গড় এনেকৈ আহি ৰৈ আছে। কিমান দূৰৰ পৰা সি চাগে সাঁতুৰি নাদুৰি আহি ভাগৰত জিৰাইছে ঠিক নাই। মানুহবিলাকে জুম বান্ধিছে, ফৰেষ্টৰ ষ্টাফ আহিছে, তাক চাগে এতিয়া কিবা এটা কৰিব ফৰেষ্ট ষ্টাফে। কিন্তু সেইবোৰ ভাল নালাগিল, মানে ইমান অভাৰ ক্ৰাউড হৈ গৈছে, সেইকাৰণে আমি ওলাই আহিছোঁ। আৰু মানুহখিনি বৰ্তমান ফৰেষ্ট ষ্টাফে খালী কৰি আছে। আগত এনেকৈ ৰাস্তাৰ পেট্ৰলিং যিখিনি গাৰ্ড লাগে, আগত এনেকৈ নাছিলে, এতিয়া যথেষ্ট গাৰ্ড দিছে। আৰু আপোনাৰ দেখিছে চাগে, আপোনালোকে গম পাইছে, আপোনাৰ এস্কৰ্ট দি মানে আপোনাৰ 20-30খন গাড়ী একেলগত পাৰ কৰিছে। তেতিয়া সেইটো কাৰণে চাগে এবাৰ ৰোড কিলটো হোৱা নাই। আৰু সেইটো বাঢ়িছে। আৰু বানপানীটো আপোনাৰ কি হৈছে, বানপানী পাৰ্কৰ কাৰণেতো দৰকাৰ, বেছি ডাঙৰ হ'লে বিপদ। নৰ্মেলি এনেকৈ হ'ব লাগে সৰু সৰু বানপানী। এবাৰ পানীটো বৰ্তমানলৈকে বাঢ়ি আছে। এতিয়া আজি গোটেইটো ৰাতি যদি বাঢ়ে, আমাৰ হাইৱে যিটো কাজিৰঙা নেশ্যনেল পাৰ্কৰ হাইৱেটো উঠি যোৱা চান্স আছে। এইটো এটা ছাগলী পহু বা বাৰ্কিং ডিয়েৰ। একেথৰে আমালৈ চাই আছে। সম্ভৱতঃ ইও ৰাস্তা পাৰ হ'ব। ৰাস্তাৰ ইপাৰে এখন ডাঙৰ চাহ বাগিচা আছে, কাঞ্চনজুৰি চাহ বাগিচা। বহু জীৱ জন্তু ইতিমধ্যে এই কাঞ্চনজুৰি চাহ বাগিচাৰ ভিতৰত সোমাই আছে। এটা প্ৰকাণ্ড বনৰীয়া মহেও এই বাগিচাতে আশ্ৰয় লৈছেহি। বনৰীয়া মহ এক খঙাল আৰু সাহসী জন্তু, মানুহ দেখিলেও ভ্ৰূক্ষেপ নকৰে। পিছে বানপানীত আন জন্তুতকৈ বনৰীয়া মহৰ কম কষ্ট হৈছে, কাৰণ ইহঁতে পানীত ডুবি থাকি ভাল পায়, পিছে বেছি গভীৰ পানীত নহয়। বনৰীয়া মহ বৰ্তমান এক সংকটজনক অৱস্থাত থকা প্ৰাণী। গোটেই পৃথিৱীত মাত্ৰ 4,000টামানহে বনৰীয়া মহ জীয়াই আছে। এয়া 3 জুলাইৰ ৰাতিৰ দৃশ্য। সময় প্ৰায় 8 বাজিছে। ব্যস্ত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ। এস্কৰ্ট দি গাড়ীসমূহ পাৰ কৰি থকা হৈছে। ব্যস্ত বনকৰ্মীসকল, কাৰণ এইটো এটা হাতী অহা যোৱা কৰা কৰিডৰ। ইতিমধ্যে হাতীৰ এটা বৃহৎ জাক সন্ধিয়া ভাগতেই সাঁতুৰি সাঁতুৰি এইফালে আহি থকা পৰিলক্ষিত হৈছিল। সম্ভৱতঃ হাতীৰ জাকটো পাৰ হ'ব। এনেতে নিচেই কাষতে শুনা গ'ল বনৰীয়া হাতীৰ প্ৰচণ্ড চিঞৰ। মানুহ আৰু হাতী কাৰোৰে একো ক্ষয় ক্ষতি নোহোৱাকৈ প্ৰায় 100ৰ ওপৰত হাতী এইফালে দিয়ে পাৰ হৈ গ'ল। এয়াই মানুহ আৰু জীৱৰ সহৱস্থানৰ উৎকৃষ্ট উদাহৰণ। পৃথিৱীখন কেৱল মানুহৰ নহয়, এই জীৱ জন্তুবোৰ থাকিলেহে মানুহ থাকিব। আমি জীৱ জন্তুবোৰক লৈ, জীৱ জন্তুবোৰৰ সৈতে সিহঁতক আমনি নকৰাকৈ
সহবাস কৰিবলৈ শিকিব লাগিব। এয়া চাওক পথৰ দাঁতিত কেনেদৰে আশ্ৰয় লৈছে হৰিণাবোৰে। এই দৃশ্য দেখিলেই বুজিব পাৰি যে কাজিৰঙাৰ মাজেদি যোৱা ঘাইপথত গাড়ী লাহেকৈ চলোৱাটো কিমান গুৰুত্বপূৰ্ণ। আজি জুলাইৰ 4 তাৰিখ। আজি ভালকৈ ৰ'দ ওলাইছে, পানীও ক্ৰমাৎ শুকাই আহিছে। হয়তো দুদিনত অৱস্থা পুনৰ স্বাভাৱিক হ'ব। আমিও ঘৰমুৱা হৈছোঁ। ৰাস্তা পাৰ হৈ কাৰ্বি পাহাৰ যোৱা জন্তুবোৰো লাহে লাহে উভতি আহিব কাজিৰঙালৈ। বানপানীৰ সৈতে যুঁজিব নোৱাৰা অসুখীয়া, দুৰ্বল আৰু বৃদ্ধ জন্তুবোৰৰ বানপানীতেই মৃত্যু হয়। এয়া কাজিৰঙাৰ নিয়ম, প্ৰকৃতিৰ নিয়ম। গড়, হাতী, ম'হ, হৰিণৰ অফুৰন্ত খাদ্যৰ উৎস এই কাজিৰঙাৰ ঘাঁহনিবোৰৰ বাবে বানপানী খুবেই আৱশ্যক। মহাবাহুৱে অনা সাৰুৱা পলসত লহপহকৈ বাঢ়িব ঘাঁহবোৰ। এই ঘাঁহবোৰেই হৈছে কাজিৰঙাৰ প্ৰাণ। প্ৰত্যাহ্বান স্বত্বেও বানপানী প্ৰকৃতিৰ শক্তি আৰু সৌন্দৰ্যৰ স্মাৰক। ই কাজিৰঙাৰ জীৱ-জন্তুবোৰৰ স্থিতিস্থাপকতাৰ প্ৰমাণ। যি জীৱ-জন্তুসমূহে শতিকা জুৰি এই বাৰ্ষিক দৃশ্যৰ সৈতে খাপ খাই আহিছে। পানী কমি অহাৰ লগে লগে কাজিৰঙাখন আকৌ এবাৰ জীৱিত হৈ উঠিব। পক্ষীৰ কাকলি আৰু জন্তুৰ গৰ্জনত পুনৰ মুখৰিত হ'ব কাজিৰঙাখন। হাতী, গড়, হৰিণ আৰু ম'হে কৰিব অবাধ বিচৰণ। এয়াই আমাৰ গৌৰৱ, বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।